জ্ঞান আৰু জ্ঞানৰ আন এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে জানে যে শেহতীয়াকৈ ব্যক্তিগত টেলিকম অপাৰেটৰ যিখিনি আছে, যিদৰে জিঅ', এয়াৰটেল, ভোডাফোন, আইডিয়া, এই সকলোৱে নিজৰ ৰিচাৰ্জ প্লেন ভয়ংকৰভাৱে বৃদ্ধি কৰিছে। আৰু সেইবাবেই দেশৰ লাখ লাখ গ্ৰাহকে এই মুহূৰ্তত BSNLলৈ নিজৰ নম্বৰ পৰ্ট কৰিছে। আপুনিও আপোনাৰ নম্বৰটো BSNLলৈ পৰ্ট কৰিব বিচাৰে নেকি? কাৰণ BSNLে লৈ আহিছে কেইবাটাও বাম্পাৰ অফাৰ। আৰু এই বাম্পাৰ অফাৰকেইটা এনেকুৱা যে এইকেইটা শুনিলে আপুনি ভাবিব যে মই BSNLলৈ পৰ্ট কৰাৰ প্ৰয়োজন। আমি চাওঁ আহক কেনেকৈ আপোনাৰ নম্বৰ আপুনি BSNLলৈ পৰ্ট কৰিব লাগে। কাৰণ যদিহে আপোনাৰ এই পৰ্টত অকণমানো ভুল হয় তেন্তে কিন্তু আপুনি BSNLৰ এই সুবিধাসমূহ গ্ৰহণ কৰিব নোৱাৰিব। BSNLে আপোনাৰ বাবে আনিছে 15টা বাম্পাৰ অফাৰ আৰু এই বাম্পাৰ অফাৰৰ যোগেদি আপুনি লাভৱান হওক। আপুনি যদি আপোনাৰ মোবাইল নম্বৰটো BSNLলৈ পৰ্ট কৰিব বিচাৰিছে তেন্তে প্ৰথমে 1900লৈ প্ৰেৰণ কৰক SMS। প্ৰথমে পৰ্ট লিখক, এটা স্পেচ দিয়ক, তাৰপাছত নিজৰ মোবাইল নম্বৰ লিখি প্ৰেৰণ কৰক SMS। এই SMS প্ৰেৰণ কৰাৰ পাছতেই আপুনি লাভ কৰিব এটা UPC কোড। এই কোডটো আপুনি কাকো নেদেখুৱাব। এই কোড নম্বৰ লৈ আপুনি BSNLৰ কাৰ্যালয়লৈ যাওক, লগত লৈ যাওক আপোনাৰ আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা পাছপোৰ্ট বা ড্ৰাইভিং লাইচেন্স। ইয়াৰ পাছতেই আপোনাৰ হাতত থকা UPC কোডৰ জৰিয়তে আপুনি লাভ কৰিব BSNLৰ নতুন সিম কাৰ্ড। আৰু এই সিম কাৰ্ড পোৱাৰ পাছতেই আপুনি হ'ব BSNLৰ এগৰাকী গ্ৰাহক। BSNLে এতিয়া আনিছে আপোনাৰ বাবে 15টা বাম্পাৰ অফাৰ আৰু এই বাম্পাৰ অফাৰৰ সুযোগ আপুনি নেহেৰুৱাব। কাৰণ এতিয়া 108 টকাত 2 মাহৰ বাবে পাব সকলো সুবিধা। 60 দিনৰ বাবে আপুনি ৰিচাৰ্জ কৰক মাত্ৰ 108 টকাত আৰু প্ৰতিদিনে আপুনি পাব 1 GB ডাটা, পাব আনলিমিটেড ফোন কৰাৰ সুবিধা। 153 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে 26 GB ডাটাৰ সুবিধা। 199 টকাৰ ৰিচাৰ্জত প্ৰতিদিনে 2 GB ডাটাৰ সৈতে 30 দিনৰ ভেলিডিটি। 249 টকাৰ আন এটা প্লেন আপুনি ল'ব পাৰে য'ত 45 দিনৰ ৰিচাৰ্জ প্লেন হ'ব, প্ৰতিদিনে পাব 2 GB ডাটা। 347 টকাৰ প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে পাব 2 GB ডাটা আৰু এই প্লেনৰ ভেলিডিটি হ'ল 54 দিন। আন এটা তাতকৈ এটা ডাঙৰ প্লেন 599 টকাৰ প্লেন। এই প্লেনত আনলিমিটেড ভইচ কলৰ সৈতে প্ৰতিদিনে পাব 3 GB ডাটা আৰু এই প্লেনৰ ভেলিডিটি প্ৰায় 3 মাহ 84 দিনৰ বাবে। 666 টকাৰ প্লেনত প্ৰতিদিনে পাব 2 GB ডাটা আৰু 105 দিনৰ ভেলিডিটিৰে BSNLে আনিছে বাম্পাৰ অফাৰ। 699 টকাৰ প্লেনত প্ৰতিদিনে পাব 2 GB ডাটা আৰু এই 699 টকাৰ প্লেন 130 দিনৰ বাবে ভেলিড হ'ব। ইয়াৰ পাছতে আহিছে আন এটা অফাৰ 997 টকাৰ প্লেন য'ত প্ৰতিদিনে আপুনি পাব 2 GB ডাটা আৰু 160 দিনৰ ভেলিডিটি। ইয়াৰ পাছত আটাইতকৈ যি ডাঙৰ প্লেন আহিছে নতুনকৈ BSNLে আনিছে সেইটো হ'ল 1499 টকাৰ প্লেন। এই 1499 টকাৰ প্লেন 336 দিনৰ বাবে অৰ্থাৎ প্ৰায় এবছৰ য'ত 24 GB ডাটা আপুনি পাব। আনহাতে এবছৰৰ বাবে BSNLে লৈ আহিছে 1999 টকা অৰ্থাৎ প্ৰায় 2000 টকাৰ প্লেন য'ত আপুনি পাব 600 GB ডাটা আৰু এই এবছৰৰ ভেলিডিটি, য'ত এয়াৰটেল, জিঅ', ভোডাফোন, আইডিয়া আদি ধৰণৰ যিবোৰ চেলুলাৰ নেটৱৰ্ক আছে শেহতীয়াকৈ মোবাইল ফোনৰ যি ৰিচাৰ্জৰ প্লেন বৃদ্ধি কৰিছে তাৰ পাছতে BSNLে গ্ৰাহকৰ শাৰী দেখিবলৈ পোৱা গৈছে, সকলোৱে পৰ্ট কৰিছে। গতিকে আপুনি যদি আপোনাৰ মোবাইল নম্বৰটো পৰ্ট কৰিব বিচাৰে বা আপুনি যদি অতি কম খৰচত আপুনি মোবাইল ফোনৰ বিল আপুনি বচাব খোজে বা মোবাইল ফোনৰ ৰিচাৰ্জ কমাব খোজে তেন্তে আপুনি চিন্তা কৰি BSNLলৈ আহিব পাৰে। জ্ঞান আৰু জ্ঞান ইউটিউব চেনেলটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই চেনেলটোৰ জৰিয়তে আমি সমাজৰ সচেতনতা সম্পৰ্কত, বিজ্ঞান সন্দৰ্ভত বা শিক্ষা সন্দৰ্ভত আপোনালোকক নতুন নতুন তথ্য দিবলৈ চেষ্টা কৰিম।